প্রয়াত গণশিল্পী রাজীৱ হদিয়াক প্ৰদান কৰা হ'ব স্বদেশ প্ৰেম শিল্পী বঁটা। সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমে মৰণোত্তৰভাৱে শিল্পীগৰাকীক প্ৰদান কৰিব এই সন্মান। 5 আৰু 6 এপ্ৰিলত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক অধিৱেশনত প্ৰদান কৰা হ'ব শিল্পীগৰাকীলৈ এই সন্মানীয় বঁটা। শিল্পীগৰাকীৰ হৈ এই বঁটা গ্ৰহণ কৰিব পত্নীয়ে। সংবাদমেলযোগে এই কথা সদৰি কৰে সংস্থাটোৰ প্ৰধান নিৰঞ্জন বৰাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি কৰা হ'ব বাৰ্ষিক আলোচনী সাহিত্য বাখৰৰ। আজি আমি সংবাদমেলখন এইটো কাৰণেই দিছোঁ, সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম নামৰ চৰকাৰী পঞ্জীয়নভুক্ত এই স্বেচ্ছাসেৱী জাতীয় অনুষ্ঠানটি এইবাৰ তৃতীয় বাৰ্ষিক অধিৱেশন আমাৰ শোণিতপুৰ জিলাৰ কমিটিৰ উদ্যোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে 5 আৰু 6 এপ্ৰিল তাৰিখে তাতে অনুষ্ঠিত হ'ব। আজি কিছুদিন আগতে আমাক সকলোকে কন্দুৱাই আমাৰ এজন গণশিল্পী ৰাজীৱ হদিয়া, তেওঁ আমাক এৰি থৈ সকলোকে কন্দুৱাই যিহেতু গুচি গ'ল, মৰণোত্তৰভাৱে তেখেতক আমি স্বদেশ প্ৰেম শিল্পী বঁটা এভাগ তেওঁলৈ আমি আগবঢ়াম আৰু সেই বঁটাভাগ তেওঁৰ সহধৰ্মিনীয়ে গ্ৰহণ কৰিব। তেওঁৰ লগত কথা বতৰা পতা হৈছে।